হেল্ল' এভৰিৱান, আটাইলৈ বহুত বেছি মৰম আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ পূজা থাপনৰ পৰা। এয়া হৈছে মোৰ ৰাতিপুৱাৰ পূজাভাগ আৰু পূজাভাগ মই মোৰ বাগানৰ যিবিলাক ফুল ফুলে, যিখিনি ফুল ফুলে সেইখিনি ফুলেৰেই পূজা দিওঁ। কেতিয়াবা ফুল এটা দুটা মই নাপাওঁ বা নাপালেও মই মনত অশান্তি নকৰোঁ, তেনেকৈ ফুল নোহোৱাকৈও পূজা দিওঁ। আৰু কেতিয়াবা সোমবাৰ বুলি বেলপাতো নাথাকে, তথাপিও নাথাকিলেও যি ফুল পাওঁ সেইটোৰে পূজা দিওঁ আৰু মই ভাবোঁ ভগৱান তেনেকৈয়ে সন্তুষ্ট হয়। মনেৰে আপুনি যিটো দিব সেইটোৰে ভগৱান সন্তুষ্ট হয়। লাগে মাত্ৰ একগ্ৰতা, ভক্তি, আত্মসমৰ্পণ, নহয়নে বাৰু? পূজা সামৰি লাগি গ'লোঁ আন এটা পূজা ঘৰত, সেইটো হৈছে ৰান্ধনী ঘৰ। আৰু ৰান্ধনী ঘৰখনতো আমাৰ পূজা ঘৰ বুলিয়ে ক'ব লাগিব, মাইকী মানুহ আৰু আমাৰ গৃহিণীসকলৰ বাবে, নহয়নে বাৰু? কাৰণ ইয়াতে আমাৰ গোটেই পৰিয়ালটোৰ সদস্যসকলৰ স্বাস্থ্য নিৰ্ভৰ কৰে, ভাল আৰু বেয়া হোৱাটো। আৰু মন্দিৰখন আমি যেনেকৈ সজাই পৰাই ধুনীয়াকৈ ভগৱানক পূজা দিওঁ, ঠিক তেনেদৰে পাকঘৰখনো আমাৰ মন্দিৰ বুলিয়ে ভাবিব লাগিব, য'ত লুকাই আছে আমাৰ পৰিয়ালৰ, আমাৰ আত্মীয়জনৰ সুস্বাস্থ্যৰ সূত্ৰটো। আৰু এই সুস্বাস্থ্যৰ সূত্ৰটো নিয়ন্ত্ৰণ কৰে আমি গৃহিণীবোৰে, নহয়নে বাৰু? কৰ্মসূত্ৰে যদিও মই এগৰাকী চাকৰিয়াল মহিলা, মই এগৰাকী মাতৃও হয় আৰু প্ৰথমতে মই নিজক মোৰ ঘৰখনৰ গৃহিণী বুলিয়ে ভাবোঁ। আৰু পাকঘৰটো মোৰ সিমানেই মোৰ জৰুৰী যিমান মোৰ চৰকাৰী চাকৰিৰ অফিচটো। দুয়োটাই মই সমানে চলাই নিবলৈ চেষ্টা কৰোঁ। তাৰে লগত মই ইউটিউব চেনেলটোও চলাই নিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকৰ সহায় সহযোগ পালে মই নিশ্চয় আগলৈ যাব পাৰিম বুলি বিশ্বাস ৰাখোঁ। আমি মাইকী মানুহখিনিক ভগৱানে এটা আচৰিত ধৰণৰ শক্তি দি থৈছে, যিটো নেকি মতাখিনিক দিয়া নাই। কি জানেনে? এয়া চাওকচোন, মই যদিও এইফালে চব্জি বহাই থৈছোঁ, আনফালে কিন্তু মই আকৌ ফুলতো পানী দি আছোঁ। কিন্তু মতা মানুহক কিন্তু এই শক্তিটো ভগৱানে দিয়া নাই। চাবলৈ গ'লে বহুত সৰু, তেওঁলোকৰ হয়তো এই চব্জিখিনি পুৰিয়ে যাব, আনফালেদি নহ'লে ফুলত পানী দিয়াই ভালকৈ নহ'ব, কোনোবাডাল গছ ৰৈয়ে যাব। আৰু এই শক্তিটো অকল ভগৱানে মাইকী মানুহখিনিকে দিছে। দুৰ্গাৰ যেনেকৈ 10খন হাত, ঠিক তেনেদৰে আমাৰ মাইকী মানুহখিনিৰো 10খন হাততকৈ কম নহয়, নহয়নে বাৰু? মই আকৌ এই সময়ত এটা চোলাত চাহো বহাই থৈ দিছোঁ। মতা মানুহখিনি পাৰিব জানো এটা গেছত এনেকৈ কণীৰ চব্জি, আনফালে চাহ আৰু ফুলৰ গছত পানী দিয়া, এইবিলাক পাৰিব জানো কৰিব? তেওঁলোকে পাৰিব, এটা কাম এবাৰতহে কৰিব পাৰিব। আমি যে কিমান কৰোঁ, নহয়নে বাৰু? কিমানটা কাম একেলগে কৰোঁ। এফালে ল'ৰা ছোৱালীকো স্কুলত যাবৰ কাৰণে ৰেডি কৰাব লাগিব, টিফিন বনাব লাগিব। ৰাতিপুৱাৰ ভাগত দুৰ্গা গোসাঁনীতকৈ কম নহয় আৰু আমাৰ হাত 10টা নে 10টাতকৈও বেছি হৈ যায় কেতিয়াবা। আৰু এই গুণ, এই শক্তি ভগৱানে অকল আমাৰ মাইকী মানুহ আৰু গৃহিণীখিনিকে দিছে, নহয়নে বাৰু? শেষত আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ আটাইলৈ বহুত বেছি শুভকামনা আৰু আশা ৰাখিছোঁ ভিডিঅ'টো ভাল পাব। ভাল পাইছে, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। আজিলৈ ইমানেই, বাই। Hold me close till I get up. Time is barely on our side.